হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে চাগে ন? আৰু এতিয়া আহি আছোঁ লগৰজনীৰ সৈতে মই শ্ৰী শ্ৰী বৰাগী বাবা থান। ৰাতিপুৱা 5:30 বজাতে আহিছোঁ। এইফালে চাওকচোন গাইছ, ইমান কুঁৱলী পৰিছে আমাৰ ফালে। কুঁৱলীৰ পৰা মানে একো দেখাই নাই ৰাস্তাটো, চাওকচোন। আৰু ইমানেই ঠাণ্ডা পৰিছে এইবাৰ, কি ক'ব আৰু। ঠাণ্ডাত মাত চাত ভাঙি গৈছে আৰু ওচৰতে থাকি। আমি এতিয়া পালোহি শ্ৰী বৰাগী থানত। আৰু বৰাগী থানত পাই মেলি এতিয়া মাটি চাকি আৰু তেল লৈ লৈছোঁ। আমি অনা নাছিলোঁ যিহেতু। এতিয়া লৈ মেলি ভিতৰলৈ আহিলোঁ আৰু ভিতৰত পাই মেলি সেই ককাজনক শৰাইখন জতাই দিবৰ কাৰণে দিছোঁ। মানে আমি দুইজনে এক্সামৰ কাৰণে মিলি শৰাই এখন আগবঢ়াইছোঁ। আৰু শৰাইখন ককাজনে ইমান ধুনীয়াকৈ জতাই দিছে আৰু সেৱা কাঢ়ি মেলি এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ বুলি। ভিতৰত যিহেতু ভিডিঅ' কৰা নহ'লে, আৰু বাহিৰৰ পৰিৱেশটো দেখাই মেলি এতিয়া আমি দুইজনী ঘৰলৈ বুলি উভতিছোঁ। আৰু ঘৰলৈ বুলি উভতি থাকোঁতে লগৰজনীয়ে ভোক লাগিছে বুলি কৈ কিবা এটা খাওঁ বুলি ক'লে হোটেলত। এতিয়া আমি দুইজনীয়ে হোটেলত সোমাইছোঁ। আৰু হোটেলত সোমাই মেলি কি খাওঁ কি নাখাওঁকৈ থোপাকে অৰ্ডাৰ দিলোঁ। আৰু থোপা খাই মেলি থাকোঁতে এজনী চাওকচোন, আমাৰ ইমান বিজি মোবাইলটোকে অকল মানে। আজি মোৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰিং